এই মুহূৰ্তত মই উপস্থিত আছোঁ ধেমাজি তেলিজানত আৰু ধেমাজি তেলিজানত ধেমাজিৰ যি হাবুং হুঁচৰি দলে তেওঁলোকৰ আখৰা অব্যাহত ৰাখিছে। আমি পোনপটীয়াকৈ দেখাবলৈ চেষ্টা কৰিম, কাৰণ ঢোল পেপাৰ যি মাতত এতিয়া ৰজন জনাইছে চৌহদ আৰু এনেধৰণে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে তেওঁলোকে বিহুৰ আখৰা আৰম্ভ কৰিছে। আৰু আমি এয়া ধেমাজি যি হাবুং হুঁচৰি দলৰ যি আখৰা, এই আখৰাস্থলীৰ পৰা আমি পোনপটীয়াকৈ ND24 দেখাইছোঁ, কাৰণ তেওঁলোকে দিনে নিশাই এই আখৰা কৰি আছে আৰু অসমৰ আগশাৰীৰ এক হুঁচৰি দল বুলি ক'লেও ভুল নহ'ব। আমি অকণমান গীতৰ মাজলৈ যাম, মোক অতিথক দেখাবলৈ অনুৰোধ জনাইছোঁ। তোমাৰ বেজাৰত গুচি পেহে জৰি লমে গৈ হেলনীয়া মগাৰত একো পোহৰে এজাহাৰত ভণ্টি তোমাৰ বেজাৰত এচি পেহে জৰি লমে গৈ হেলনীয়া মগাৰত ঐ আয়ে কান্দিব শিয়হৰি পিতাই কান্দিব চিয়হৰি তুমি কান্দিবা এঞ্জেলিনা ভিতৰি ঐ ভিতৰি তুমি কান্দিবা এঞ্জেলিনা ভিতৰি ঐ ভিতৰি। খুব সুন্দৰকৈ তেওঁলোকে আখৰা কৰি আছে। আমি এইখিনিতে যি হাবুং দলটোৰ প্ৰতিষ্ঠা কালৰ পৰা থকা বিহুৱা মনটো গৈ আছে, আমি তেওঁৰ পৰা জানিব চেষ্টা কৰিম এইবাৰ হাবুঙৰ কেনেকুৱা ধৰণৰ প্ৰস্তুতি, যিহেতু ৰাজ্যত হাবুং বুলি ক'লে, হাবুং হুঁচৰি দল বুলি ক'লে এটা সুকীয়া পৰিচয় আছে আগৰ। ভাল, আমাৰ প্ৰস্তুতি ভালে চলি আছে। বৰ্তমান আমাৰ 18 চনৰ পৰা ইষ্টাব্লিছ, এতিয়া বৰ্তমান আমাৰ 7 বছৰ হৈ গৈছে। খুব ধুনীয়া এটা পৰিৱেশন চলি আছে বৰ্তমান। এতিয়া যিখিনি আখৰা চলি আছে, শুদ্ধৰকমে আখৰাখিনি চলি আছে, খুব ভালে আছে। এইবাৰ কেনেকুৱা ধৰণৰ মানে আমি এনেই অল আছাম প্ৰগ্ৰাম কৰোঁ। আমাৰ বিহুৱা আপোনাৰ অল আছাম বুলি ক'ব পাৰি। আপোনাৰ শিৱসাগৰ আছে, নামৰূপ আছে, ধেমাজি আছে, আপোনাৰ ডিব্ৰুগড় আছে। আমাৰ মানে সংমিশ্ৰণ কৰি গোটেই ল'ৰা ছোৱালীখিনি আছে। ভাল। কিমান দিনৰ পৰা আখৰা কৰি থকা? আমাৰ যোৱা 10 তাৰিখৰ পৰা আখৰা চলি আছে। হয়, সকলোকে শুভেচ্ছা থাকিল, আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। আৰু আমাৰ টীমটো অকণমান ৰাইজে সহায় জনাব বুলি আশীৰ্বাদ এটা দিয়ক, সহায় জনাব বুলি ভাবিছোঁ। কাৰণ হাবুং বুলি ক'লে এক সুকীয়া পৰিচয় আছে। আমি ইয়াতে লোক সংস্কৃতিৰ সাধক নিৰঞ্জন গোস্বামী ছাৰক দেখা পাইছোঁ। ছাৰ, চমুকৈ আপুনি ধেমাজিত উপস্থিত আছে, এই হাবুং দলটোৰ লগত আপুনি ওতঃপ্ৰোতভাৱে জড়িত, কি ক'ব বিচাৰিব চমুকৈ? কিন্তু এইবাৰ আচলতে মোক ধৰি বান্ধিয়ে আনিছে, মই আহিব নোৱাৰোঁ। ইমান ভাল লাগিছে। এতিয়া প্ৰকৃতি গাভৰু হৈছে, কপৌ ফুল ফুলিছে, প্ৰকৃতিয়ে বসন্ত আহিছে প্ৰকৃতিলৈ। বিহুৱতীসকলৰ গাত তৎ নাই, তাতে হাবুং এটা ঐতিহ্যপূৰ্ণ ঠাই, তাত আজি সেৱা ল'লোঁ। এনেকুৱা এটা ভাল পৰিৱেশ যিটো অসমীয়া জাতিৰ বাহিৰে বিশ্বত চাগে কোনো নাই, বিৰল। এইটো এটা ক'ব নোৱাৰা, এটা প্ৰকাশ কৰিব নোৱাৰা এটা অনুভূতি, আৰু এই অনুভূতি আমাৰ অসমত সদায় থাকিব। ধন্যবাদ। ছাৰে বহু ব্যস্ততাৰ মাজতো আহি ধেমাজিত উপস্থিত হৈছে। এই হাবুং দলটোক তেওঁ খুব সুন্দৰকৈ এনেধৰণে এতিয়া প্ৰশিক্ষণ প্ৰদান কৰি আছে। আমি অকণমান গীতৰ মাজলৈ যাবলৈ চেষ্টা কৰিম। এনেধৰণে এতিয়া আখৰাত ব্যস্ত হৈ পৰিছে, কাৰণ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন আছে, আৰু তাক লৈ এতিয়া এনেধৰণে ৰাজ্যৰ চৌপাশে আখৰাত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। আমি হাবুঙৰ যি হুঁচৰি দলটোৰ যি আখৰা, এই আখৰা ধেমাজিৰ পৰা আমি দেখুৱাবলৈ চেষ্টা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।